নমস্কাৰ সকলোকে আসাম ষ্টাডি ইনফলৈ স্বাগতম জনাইছো। হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা 2026 বৰ্ষত যিসকলে ষ্টুডেণ্ট দিছে তেওঁলোকৰ কাৰণে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষা 2026 বৰ্ষৰ ৰিজাল্টৰ তাৰিখ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ পৰা এটা অতিকৈ গুৰুত্বপূৰ্ণ টুইট আহি পৰিছে। 13 এপ্ৰিল তাৰিখে ঘোষণা কৰিব হায়াৰ ছেকেণ্ডাৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্টসমূহ। তো এইটো টুইট আহিছে আৰু ছাত্ৰ ছাত্ৰীসকলে এবাৰ গ্ৰেছ মাৰ্ক কিমান পাইছে সকলোখিনি এইটো ভিডিঅ'ৰ মাধ্যমেৰে কৈ দিম আৰু এই টুইটটোৰ বিষয়ে তোমালোকক সবিশেষ জনাম। গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। তো ব'লা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মৰমৰ ষ্টুডেণ্টসকল, কালিৰ পৰা দেখি আছোঁ সকলোৰে ষ্টেটাছ, হোৱাটছআপ ষ্টেটাছ আৰু ছ'চিয়েল মিডিয়াত এইটো ভাইৰেল হৈছে আৰু বহুতো ষ্টুডেণ্টে মোক এইটো পঠাই আছে যে ৰণোজ পেগুৰ এটা টুইট আহিছে, ইয়াত লিখা আছে এইচএছ ৰিজাল্টছ উইল বি ডিক্লেয়াৰ 13 এপ্ৰিল টুমৰো। অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্টসমূহ 13 এপ্ৰিল অৰ্থাৎ অহা কাইলৈ ঘোষণা কৰিব বুলি ইয়াত কোৱা হৈছে আৰু টাইম টেবুলসমূহ ইয়াত দিয়া হৈছে। এই টাইম 8টা বজাত ইছ্যু অফ ইনফৰমেশ্যন হ'ব, তাৰপিছতে 10:15 হ'ব ৰিলিজ অফ দ্য প্ৰেছ নোট, তাৰপিছতে 10:30 দিব হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট। তাৰপিছতে আৰু এইটো যিটো টুইট, এই টুইটটো বহুতো ষ্টুডেণ্টে মোক শ্বেয়াৰ কৰিছে 13 এপ্ৰিল তাৰিখে ঘোষণা কৰিব নেকি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। তো ষ্টুডেণ্টসকল, মই তোমালোকক কৈ দিওঁ এইটো কোনো ধৰণৰ সত্য নহয়। যিহেতু তোমালোকে যদি যোৱা ফেচবুক শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াৰ যিখন টুইটসমূহ চালে তোমালোকে দেখিবা তাত কোনো ধৰণৰ এনেকুৱা ৰিজাল্টক লৈ কোনো ধৰণৰ টুইট তেওঁলোকে প্ৰদান কৰা নাই। যদি প্ৰদান কৰে আমাৰ চেনেলৰ যোগেদি তোমালোকে পঠাই থাকিম, কিন্তু এইটো সম্পূৰ্ণৰূপে ভুৱা আৰু এইটো তোমালোকে ভালদৰে গুৰুত্বপূৰ্ণভাৱে চালে তোমালোকে দেখা পাবা। ইয়াত টুমৰো লিখাৰ পাছতে এইকণ অলপ প্ৰব্লেম দেখিবলৈ পোৱা গৈছে, এইটো এডিট কৰি বনাই দিয়া হৈছে আৰু এইটো যিটো টুইট, এই ছেম টু ছেম টুইটটো যোৱাকালি মেট্ৰিকৰ পৰীক্ষাৰ টুইট যিটো আছিলে সেইটোত সংযোগ কৰাই দিয়া হৈছে আৰু অলপ এডিট কৰি বনাই দিয়া হৈছে। গতিকে তোমালোকে এইটো বিশ্বাস নকৰিবা। তোমালোকৰ যদি সত্যনিষ্ঠভাৱে বা যদি তোমালোকে এনেকুৱা ধৰণৰ ৰিজাল্টক লৈ বাতৰি লাগে তেনেহ'লে আমাৰ চেনেলত তোমালোকক সদায় দি থকাই হ'ব। গতিকে আমাৰ চেনেলসমূহ চাই থাকিব, নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু এতিয়া মেইন কথাটো আহিলে তোমালোকৰ ৰিজাল্টসমূহ কেতিয়াকৈ ঘোষণা কৰিব। যিহেতু বিহুৰ আগত ঘোষণা কৰাৰ কথা আছিলে, 13 এপ্ৰিল তাৰিখে ঘোষণা কৰি দিব পাৰে, সেইটো কোনো ধৰণৰ গেৰেণ্টি নাই। কিন্তু বিহুটো তোমালোকৰ ঘোষণা কৰিব পাৰে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল। যিহেতু বিহুৰ পাছত আছে ইলেকশ্যন, তাৰ পাছতে তোমালোকে এইকেইটা ৱেবছাইটত ৰিজাল্টসমূহ চাব পাৰিবা। 1 নম্বৰ আছে results.shiksha, 2 আছে acc.assam.gov.in, 3 আছে assamresults.in আৰু 4 আছে indiaresults.in। এইকেইটা বেষ্ট ৱেবছাইট। তোমালোকে এইকেইটা ৱেবছাইটত গৈ ৰিজাল্টসমূহ চাব পাৰিবা আৰু ইয়াত কোনো ধৰণৰ প্ৰব্লেম তোমালোকৰ নহয়। তাৰপিছত তোমালোকে ৰিজাল্ট চাবৰ কাৰণে আৰু দুটা এপছ তোমালোকে ব্যৱহাৰ কৰিব পাৰা। এই 4টা ৱেবছাইট ব্যৱহাৰ কৰাৰ উপৰিও তোমালোকে তেওঁলোকৰ অফিচিয়েল এপ ব্যৱহাৰ কৰিব পাৰা। তোমালোকৰ ৱেবছাইটত যাবা, ৱেবছাইটত গৈ লৈ ACCৰ যিটো মেইন তোমালোকৰ অফিচিয়েল ৱেবছাইট সেইটোত যাবা, নহ'লে তোমালোকে প্লে ষ্ট'ৰত পাই যাবা ACC নহ'লে SF ৰিজাল্টছৰ যিটো এপ সেইটো তোমালোকে ডাউনলোড কৰি ল'বা। তো কথাখিনি তোমালোকে ছাত্ৰ ছাত্ৰীসকল বুজি পাইছা আৰু তোমালোকক এইবাৰ গ্ৰেছ মাৰ্ক ভালেমানখিনিয়ে দিব। 2 পৰা 3 ভিতৰত তোমালোকে গ্ৰেছ মাৰ্ক পাই যাবা। যদি তোমালোকে বাকীকেইটা ছাবজেক্টত যদি ভাল এটা মাৰ্কছ লৈ উত্তীৰ্ণ হোৱা তেনেহ'লে যদি এটা ছাবজেক্টত তোমালোকে 2-3 কমে তেনেহ'লে তোমালোকে পাছ কৰাই দিয়া হ'ব। তো আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।